নমস্কাৰ বন্ধুসকল। নমস্কাৰ নমস্কাৰ নমস্কাৰ। সভাৰ উদ্দেশ্য ৰখা এইটোৱে ইয়াতে লিখা আছে আমাৰ কেৰিয়াৰ গাইডেন্স এণ্ড পাৰ্চনেলিটি ডেভেলপমেণ্ট প্ৰগ্ৰাম বুলি আমাৰ যিখন সন্মুখত থকা আমাৰ বেনাৰ তাতে আমি সকলোৱে দেখা পাই আছোঁ। তথাপিও জানক মই ক'বলৈ ওলাইছোঁ যে আমাৰ সদ্য ঘোষিত যিটো নেকি SSLC হওক বা HS যিসকল নেকি আমাৰ ষ্টুডেণ্টে এই উত্তীৰ্ণ হৈ বৰ্তমান সময়ত লগত খাপ খাব পৰাকৈ যিটো নেকি সুপথ নিজৰ কেৰিয়াৰটোক লৈ যিহেতু বহুতো ছাত্ৰ ছাত্ৰীয়ে এই প্লেনিংটো কৰিব নোৱাৰে কোনটো দিশত গ'লে কেনেকৈ হয় লাইনটো পাব বা ভৱিষ্যতটোক কেনেকৈ ধৰণে কৰিলে ভালদৰে গঢ়িব পাৰিব। এইটোক লৈ আমি আজি ইয়াতে আমাৰ আমন্ত্ৰিত যিসকল নেকি বিশিষ্ট ব্যক্তি আছে তেখেতসকলৰ সহযোগতে আমি তোমালোকৰ আগত এই তাৰে পৰামৰ্শ কিছু আগবঢ়াব পাৰিম বুলি পেলাই এই উদ্দেশ্যেৰে আমি আজি সভাখন মঞ্চত উপবিষ্ট হ'ব পৰা আমাৰ বিশেষ ব্যক্তিসকলক মই চিনাকি আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছোঁ। ইয়াৰ লগতে মই তেখেতসকলক এখনি আমাৰ জাতীয় বজাৰ বা শ্ৰীযুত সুভাষ ৰাভাদেৱক তেখেতক কণ্টেক্ট হৈ নিজৰ চিনাকি দাঙি ধৰাৰ লগতে আমাৰ তৰফৰ পৰা এখন জাতীয় বজাৰ হ'ব। ইয়াৰ পিছতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ ওদালগুৰি আঞ্চলিক কমিটি আৰ্টছৰ এডুকেশ্যন ছেক্ৰেটাৰী মাননীয় শ্ৰীযুত হীৰক ৰাভাদেৱ তেখেতকো মই চিনাকি দিবলৈ ওলাইছোঁ। ইয়াৰ পিছতে মই চিনাকি দিবলৈ ওলাইছোঁ ছ'চিয়েল ইণ্টাৰপ্ৰেনাৰ সমাজ সংগঠক মাননীয় শ্ৰীযুত অৰূপজ্যোতি ৰাভাদেৱ তেখেতকো এখন সম্বৰ্ধনা জনাব বিচাৰিছোঁ। আৰু ইয়াৰ পিছতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ ৰাভা ঐক্য গণমঞ্চৰ সভাপতি মাননীয় শ্ৰীযুত জয়ন্ত ৰাভাদেৱ। নমস্কাৰ। ইয়াৰ পিছতে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ ডিষ্ট্ৰিক্ট কমিটিৰ অৰ্গেনাইজিং ছেক্ৰেটাৰী মাননীয় শ্ৰীযুত দিগন্ত ৰাভাদেৱ। ইয়াৰ লগে লগে মই চিনাকি কৰি দিবলৈ ওলাইছোঁ আৰ্টছৰ এডুকেশ্যন ছেক্ৰেটাৰী কমল কৃষ্ণ ৰাভাদেৱ। ইয়াৰ পিছতে মই আমাৰ মাজত উপস্থিত হ'ব পৰা আমাৰ স্থানীয় সকলোৰে পৰিচিত বিশিষ্ট মীনপালক মাননীয় শ্ৰীযুত ধৰ্মেশ্বৰ ৰাভাদেৱক এখনতে থিয় হৈ নিজৰ চিনাকি দিয়াৰ লগতে আমাৰ তৰফৰ পৰা আজিৰ যিখন নেকি সভা আমাৰ সুচাৰুৰূপে চলাই নিয়াত সঞ্চালকৰ পদ আসন গ্ৰহণ কৰি আছে তেখেত আমাৰ হেৰগাঁও আঞ্চলিক ৰাভা কমিটিৰ সভাপতি তেখেত জীৱন ৰাভাদেৱ তেখেতকো এখন ফুলাম গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ। ৰুটি বনোৱাত বা বনোৱাত বিভিন্ন ক্ৰিয়েটিভ কিছুমান বস্তু থাকে সেই ক্ৰিয়েটিভ বস্তু কিছুমান কৰাৰ কাৰণে বহুতে হয়তো নিজৰ এটা ৰাগ থাকে বা সেইটোতে মনটো পাতনি মিলে, কিন্তু সেইটো কৰিবলৈ যাওঁতে তাৰ কাৰণে এটা ডিগ্ৰী আছে বহুত কমখিনি মানুহে গম পায়। তাৰ কাৰণে মাষ্টাৰ্ছ আছে, বেচলাৰ্ছ ডিগ্ৰী আছে, চবখিনি আছে। এতিয়া 12 পাছ কৰি পেলাই হাই ছেকেণ্ডেৰী পাছ কৰি পেলাই সেইবিলাক কোৰ্চৰ কাৰণে এপ্লাই কৰিব পাৰে। তাত কোনো ষ্ট্ৰীম বা লগত কথা নাই। সেইবিলাক ক্ষেত্ৰত মানে ভাল হয় কি এতিয়ালৈকে সেইবিলাক মাৰ্কেটত মানে এতিয়ালৈকে খেলাটো চোৱাই চাগে টিভিত হওক য'ত হওক চোৱা ন, তাতে ইঞ্জুৰি হ'লে দুখ পালে তাতে যে ডক্টৰ নিচিনাকৈ আহে, একচুৱেলি ডক্টৰে বুলি ক'ব লাগিব, আহি পালে যে ভৰি চৰি মুচুকা খায় বা ক'ত হাতখন বুলি কিবা দুখ পালে মোৰতো কিবা অলপ এক্সাৰচাইজ টাইপৰ কৰি দিয়ে নে নিদিয়ে ডক্টৰকেইটা আহি পালে, সেইবিলাক কি জানানে সেইবিলাক হ'ল ফিজিঅ'থেৰাপিষ্ট বুলি কয়। সেইবিলাক ফিজিঅ'থেৰাপি। অ'কে, তো সেইটো লাইনত যাব পাৰা। ডাঙৰীয়া শিক্ষা সম্পাদক আমাৰ ভাইটিপতি কমল ৰাভা ডাঙৰীয়া, আমাৰ হীৰক ৰাভা ডাঙৰীয়া, আমাৰ মোৰ সদায় লগ পাই থকা এগৰাকী বন্ধু তেখেত অৰূপজ্যোতি ৰাভা ডাঙৰীয়া, লগতে ইয়াৰ উপস্থিত থকা ওদালগুৰি জিলাৰ ৰাভা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি মহোদয়। হয়নে? গতিকে এই প্ৰশ্নত তুমি নিজক কৰিবা, চাবা তোমাৰ চইচটো ভাল হ'ব। তাৰ পিছতহে your choice will determine the right future for you.
ভাল চইচটোৱে শুদ্ধ চইচটোৱে তোমাৰ ভৱিষ্যত তোমাৰ নিৰ্ধাৰণ কৰিব। ওদালগুৰি জিলাৰ ছাত্ৰ সন্থাৰ সভাপতি হেমেন ৰাভা আৰু বিষয়ববীয়া দিগন্ত ৰাভা, লগতে শিক্ষক প্ৰাঞ্জিত ৰাভা, তেখেত আৰম্ভণি কৰা আমাৰ লগত আছে। মই সকলোকে আৰু শেষৰ শিক্ষকসকলক আৰু মই এটা মিনছ বুলি ভাবোঁ। ছাত্ৰ ছাত্ৰীক যদি আমি কেতিয়াবা কিবা শিকাবও খোজোঁ, কেৱল মুখৰ কথাৰে আচলতে বহুত সময়ত আমি শিকাব নোৱাৰোঁ। যদি অকণমান কিছুমান লগত যিটো TLM বুলি এপ্লাই কৰে, টিচিং লাৰ্ণিং প্ৰচেছত TLM বুলি এপ্লাই কৰে, টিচিং লাৰ্ণিং মেটেৰিয়েল, তেখেত এটা বটলৰ সহায়ত তেখেতে উদাহৰণ দি পেলাই বুজাব বিচাৰিছে আৰু ভাল ভাল কিতাপৰ কিছুমান উদাহৰণ তেখেতে দাঙি ধৰিছে। আৰু এই চাইকেল চলোৱাৰ যে হেবিট ফৰ্মেশ্যন, আই লাইক দ্যাট ভেৰি মাছ। সেইটো এবাৰ আমি যদি ভাল হেবিট ফৰ্ম কৰোঁ, ইট উইল go on and on, continue till the last breath of your life. আমি জীৱনৰ শেষ নিশ্বাস ত্যাগ কৰালৈকে এই ভাল অভ্যাসসমূহ থাকি যাব, কিন্তু সেই অভ্যাসটো কৰোঁতে কিন্তু আমাক কিছু সময় লাগিব। সেইকাৰণে অভাৰনাইট একে নিশাতেই আমি আমাৰ যিবিলাক বিহেভিয়ৰেল চেঞ্জ সেইটো আনিব নোৱাৰোঁ। গম পাওঁ যে এই পেণ্ডেমিকৰ ফলত আমাৰ ছাত্ৰ ছাত্ৰীসকল কিমান মানসিকভাৱে কষ্টত ভুগিছে। তেওঁলোকে যথেষ্টখিনি কষ্ট কৰিও তেওঁলোকে পৰীক্ষাত বহিব নোৱাৰিলে, কিন্তু অসম চৰকাৰে এটা বিকল্প পদ্ধতিৰে তেওঁলোকক মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰী দেওনা পাৰ কৰাবলৈ ব্যৱস্থা গ্ৰহণ কৰিলে। সেইটো সকলোৰে বাবে গ্ৰহণীয় হৈছে। তথাপি যিহেতু তেওঁলোক নিৰাশাত ভুগি আছিল, সেই তেওঁলোকক উৎসাহ যোগোৱাটো এটা সময় সাপেক্ষ সিদ্ধান্ত বুলি ক'ব খোজোঁ। আমিও ৰাভা ছাত্ৰ সন্থাই তেনেকুৱাই জিলাসমূহক এটা নিৰ্দেশনা আমি দিছোঁ যে জিলাসমূহৰ অন্তৰ্গত যিবিলাক আঞ্চলিক ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক বা হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছে, তেওঁলোকক প্ৰথম কথা উৎসাহ জগাব লাগিব। দ্বিতীয় কথা, তেওঁলোকে পৰৱৰ্তী সময়ত কি কৰিব তাৰ দিশ দৰ্শনমূলক আৰু লগতে ব্যক্তিত্ব বিকাশৰ তেনেকুৱা অনুষ্ঠান পতাটো আমি গুৰুত্ব থকা বুলি ভাবিয়ে আমি জিলাসমূহ নিৰ্ণয় দিছোঁ। আৰু আজি ভেৰগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই তেনে অনুষ্ঠান আয়োজন কৰিছে। এই চিউনি কাকৰামাৰীৰ এই বাক্য প্ৰাংগণত আমি আহিছোঁ ছাত্ৰ সন্থাৰ তৰফৰ পৰা, আৰু মোৰ লগতে আমাৰ ছ'চিয়েল এণ্টাৰপ্ৰেনৰ অৰূপজ্যোতি ৰাভাও আছে, লগতে আৰ্চুৰ শিক্ষা সম্পাদক আৰু ওদালগুৰি জিলা ৰাভা ছাত্ৰৰ সভাপতি, লগতে এই অঞ্চলৰ গণ্যমান্য ব্যক্তি আমাৰ ৰাভা গণমঞ্চৰ সভাপতি জয়ন্ত ৰাভাদেৱো ইয়াত উপস্থিত আছিল। আৰু আমি ভাবিছোঁ যে ছাত্ৰ ছাত্ৰীসকলক যিখিনি আমাৰ আজি খুব এটা অন্তৰংগ আলাপ এটা হ'ল, সেইখিনি তেওঁলোকক যথেষ্ট অনুপ্ৰাণিত কৰিব আৰু আশা কৰোঁ তেওঁলোকে সঠিক বাট বিচাৰিবলৈ সক্ষম হ'ব, তাকে আশা কৰিছোঁ। অনাগত দিনত এনে আৰু কি কাৰ্যসূচী ল'ব ছাত্ৰ ছাত্ৰীসকলৰ? আমাৰ প্ৰথমটো হ'ল যে গোটেই আৰ্চুৰ যিমান জিলা সমিতি আছে সকলোতে যাতে এই কেৰিয়াৰ প্লাছ ব্যক্তিত্ব বিকাশৰ যি এটা শীৰ্ষক অনুষ্ঠান সেইটো চবতে হ'ব। সেইটো আমাৰ প্ৰথম পদক্ষেপ। পৰৱৰ্তী সময়ত আৰু কিছুমান কেৰিয়াৰৰ বাবে দৰকাৰী কিছুমান ইনফৰ্মেশ্যন দিবৰ বাবে এনেকুৱা প্ৰগ্ৰাম চলি থাকিব। আৰু গাঁও অঞ্চলতো আমি ভাবিছোঁ যে অভিভাৱকসকলক সচেতন কৰাটো দৰকাৰ শৈক্ষিকভাৱে, তেতিয়াহে এটা জাতিৰ উত্তৰণ হ'ব বুলি আমি আশা কৰোঁ। কাৰণ জাতিৰ উত্তৰণৰ শিক্ষাৰ ভূমিকাটো সকলোৱে আমি স্বীকাৰ কৰোঁ। গতিকে সেই শিক্ষাত জোৰ দিবলৈ আমি নিখিল ৰাভা ছাত্ৰ সন্থা এতিয়া বদ্ধপৰিকৰ। কিছু সময়ত দেখা যায় কিছুমান ল'ৰা ছোৱালী মদ ভাঙত আসক্ত, এই গাৰ্জেনসকলক বা ছাত্ৰ ছাত্ৰীসকলক কি আৰু আমি এৱেৰনেছ প্ৰগ্ৰাম পাতিম। এই শিক্ষা বা কিছুমান সামাজিক ব্যাধি আপুনি যিবিলাক কথা ক'লে, আৰু জুৱা মদ ভাং এইবিলাকৰ প্ৰচলন য'ত বেছি হৈছে সেইবিলাক আমি ৰাখিছোঁ খবৰ, আৰু সেইবিলাকক নিবাৰণ কৰাৰ ক্ষেত্ৰত ছাত্ৰ সন্থা হিচাপে যিখিনি ভূমিকা ল'ব লাগে, বিশেষকৈ সজাগতাৰ যোগেৰে সেইখিনি আমি কৰিব, আমি আঁচনি আমাৰ আছে, সেইটো আমি কৰিম পৰৱৰ্তী সময়ত। ধন্যবাদ। এনেদৰে ছাৰহঁতে আমাক বহুতো ভাল ভাল কথাবিলাক কৈ আমাক উপকৃত কৰিলে, সেয়ে ছাৰসকলক আমি বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিলোঁ আৰু সকলোৱে ভিডিঅ'টো চাব বুলি আশা কৰিলোঁ। ধন্যবাদ।